হাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা কিয় তুমি এটা পৰিয়ালৰ ভৱিষ্যত নষ্ট কৰাত লাগি আছা? কি মই আমাৰ ভৱিষ্যত নষ্ট কৰিছো? ভৱিষ্যতটো মোৰ ধ্বংস হৈছে। ইয়াতে এনেকৈ অকলে বহি আছা যে? ভাগৰ লাগিছে যদি ব'লা ৰুমতে ৰেষ্ট কৰিবা। অকলে বহি আছো কাৰণে তোমাৰ বোধ হয় আপত্তি কৰিবলগীয়া একো নাই। তাৰোপৰি ভাগৰ জিৰাবলৈ মানুহক পৰিৱেশৰ দৰকাৰ। আজি বহুত দিনৰ মূৰত মুকলি আকাশখন দেখা পাইছোঁ। আকাশৰ তৰাকেইটা জোনটো কিমান দিন যে দেখা পোৱা নাছিলোঁ। সময়ে যে কাক ক'ত থিয় কৰাই দিয়ে। চিনাকিবোৰ অচিনাকি, অচিনাকিবোৰ চিনাকি, আপোনবোৰ পৰ আৰু পৰবোৰ আপোন। সেইবিলাককে সময়ৰ খেল বুলি কোৱা হয়। খেলৰ নিয়ম নজনা মানুহবোৰে এই খেলখনত হৰাৰ বাহিৰে বেলেগ কিবা উপায় আছে জানো? আপুনিনো কেনেকৈ উত্তৰ দিব? আপুনিতো এই খেলখনত হাৰি যোৱা এজন পৰাজিত খেলুৱৈ। যি নিয়মে মোক হৰুৱাইছে সেই নিয়ম মই শিকি ল'ম, নাইবা সেই নিয়মকে সলাই দিম। কথাবোৰ যদি ভবাৰ দৰে সহজ হ'লহেঁতেন। জীৱনটোৱেই সহজ নহয়, কথাবিলাকনো ক'ত সহজ হ'ব। নম্ৰতা মানুহজনী ভাল, বৰ সহজ সৰল। সহজভাৱেই পাক লগা পৰিৱেশত পৰি নিজকে হেৰুৱাই দিছে। আৰু মই যে নিজকে হেৰুৱাই দিছোঁ, সেয়া কোনে বুজিব? তুমি মোৰ পৰা কিয় হেৰাই যাব খুজিছা আৰাধ্যা? মই কি কৰিছোঁ, কি নাই কৰা, সেইবিলাক মৰীচিকা হৈ পৰিছে মোৰ বাবে। কিবা এটাতো উপায় দিব পাৰা মোক। বহুত ৰাতি হ'ল, যাওক শুই থাককগৈ। চাংকুৱে সাৰ পালে আপোনাক বিচাৰিব পাৰে। ময়ো যাওঁ, শুওঁগৈ। গুড নাইট। মোৰ চকুৰ টোপনিবোৰ নোহোৱা হৈ গৈছে আৰাধ্যা। এটি দুঃস্বপ্নই সকলো সময়তে খেদি ফুৰে মোক, চকু মুদিবলৈ নিদিয়ে।
সেইটো স্বপ্ন কি কৰোঁ মই? তোমাৰ লগত মোৰ অলপ কথা আছিলে। কোৱাচোন। মই সকলো নতুনকৈ আৰম্ভ কৰিব বিচাৰোঁ। আমাৰ সম্পৰ্কটো আৰু বেছি মজবুত কৰিব বিচাৰোঁ। চোৱাচোন, তোমাৰ পত্নী থকাৰ পাছতো আৰাধ্যা এইখন ঘৰতে আছে। কেৱল তোমাৰ বাবে মই এইবোৰ সকলো সহ্য কৰি আছোঁ। কিন্তু মোৰোতো আবেগ অনুভূতি আছে। ভাল পাওঁ তোমাক। বাৰে বাৰে তাইৰ ওচৰত তোমাক দেখিলে মই কষ্ট পাওঁ। আমি আমাৰ কেছটোৰ বাবে বেলেগ উকিল বিচাৰিব নোৱাৰোনে? চোৱা, আমাৰ সম্পৰ্কটো তুমি নতুনকৈ আৰম্ভ কৰিব বিচাৰিছা, তালৈ ঠিকে আছে। কিন্তু অন্য উকিল বিচৰাৰ কথাটো তুমি দ্বিতীয়বাৰ নক'বা। এয়া সম্ভৱ নহয়। আৰু মাক বাপেক হিচাপে আমি তাইক বুজাবলৈ এৰি কোনোতে তাইকহে সমৰ্থন কৰিলোঁ। আমি তোমালোকৰ সংসাৰখন ভাঙি পেলালোঁ। বাদ দিয়ক এইবোৰ কথা। আপুনি অহাৰ কাৰণে ভাল লাগিছে। আৰে, দেউতা অহা নাই নেকি? কিন্তু তাৰমানে এইটো নহয় যে মই আপোনাৰ লগত এতিয়া কিবা সম্পৰ্ক ৰাখিম। যি হ'ল তাক শুধৰণি কৰিব নোৱাৰোঁ। আকাশী গংগা, আকাশী গংগা। আপুনি? কোনেও জনোৱা নাই যে আপুনি অহাৰ কথা? অন্ততঃ আপুনিতো মোক এটা ফোন কৰিব পাৰে। কেনেকৈনো ফোন কৰোঁ বাৰু? ক'বলৈ গ'লে আমি তোমাৰ লগত অন্যায় কৰিছোঁ। তাৰ পিছতো কি সাহসত তোমাক আমি ফোন কৰিম? তোমাৰতো একো দোষেই নাছিল। ফচুৱা হৈছিল তোমাক। কিন্তু আৰাধ্যাই ভাবিলে তুমিয়ে দোষী। আৰু মাক বাপেক হিচাপে আমি তাইক বুজাবলৈ এৰি কোনোতে তাইকহে সমৰ্থন কৰিলোঁ। আমি তোমালোকৰ সংসাৰখন ভাঙি পেলালোঁ। বাদ দিয়ক এইবোৰ কথা। আপুনি অহাৰ কাৰণে ভাল লাগিছে। আৰে, দেউতা অহা নাই নেকি? নাই অহা। বাৰু, আপোনাৰ কিবা যদি প্ৰয়োজন হয় মোক জনাব, মই আহোঁ। হা, ঠিক আছে। আপুনি যিমান পাৰে মোক ইনফৰমেশ্যনবোৰ দি থাকিব। হয়, ঠিক আছে, হ'ব। ঠিক আছে, মই চাই লওঁ। শুনকচোন, আপুনি কৈছিল মোৰ লগত কিবা কথা আছে। মোৰো আপোনাৰ লগত কথা আছে। ইমান দিনে ক'ব পৰা নাছিলোঁ, কিন্তু আজি ক'বলৈ মন গৈছে। সেই সময়ত সঁচাকৈ ভুল হৈছিল। আপোনাৰ নিচিনা মানুহ এজনক সন্দেহ কৰি মই বিপদত এৰি থৈ গৈছিলোঁ।
যদি পাৰে মোক ক্ষমা কৰি দিব। মই মোৰ পত্নী ধৰ্ম পালন কৰিব নোৱাৰিলোঁ। কিন্তু তাৰমানে এইটো নহয় যে মই আপোনাৰ লগত এতিয়া কিবা সম্পৰ্ক ৰাখিম। যি হ'ল তাক শুধৰণি কৰিব নোৱাৰো। মাথো ক্ষমা বিচাৰিছো। ক্ষমা কৰি দিব মোক। নহ'লে গোটেই জীৱন কষ্ট পাই থাকিম মই। ক্ষমা কৰি দিবলৈ মইনো তোমাক বেয়ানো কেতিয়া পাইছিলোঁ? তুমি মোক ভুল বুজিছিলা, অবিশ্বাস কৰিছিলা। ক'ৰবাত নহয় ক'ৰবাত মোৰো ভুল আছিল। মই তোমাক সেই বিশ্বাসটো দিব পৰা নাছিলোঁ। সেইবোৰত মই কষ্ট পোৱা নাছিলোঁ আৰাধ্যা। মই কষ্ট ক'ত পাইছিলোঁ জানা? তুমি জীয়াই নথকা বুলি ভাবি মই ইমান বছৰ জীয়াইছোঁ। সেয়াহে বৰ যন্ত্ৰণাদায়ক আছিল। এতিয়া তুমি জীয়াই আছা, সেই কথাটোৱে মই গোটেই জীৱন পাৰ কৰি দিব পাৰিম। মৰমটো আছেই। তুমি বহুত লাকি। কি কলি? লাকি? ক'তনো লাকি? তাই ইয়াত একেলগে থকাহেঁতেনে মই লাকি হ'লোহেঁতেন। কিন্তু এইবাৰ যেতিয়া তাই আহিছে, মই তাইক আৰু ইয়াৰ পৰা যাবলৈ নিদিওঁ। আকাশী গংগা, আকাশী গংগা। আজি দেখোন আপুনি মোৰ কামবোৰ কৰি দিলে। অঁ, আপুনি কৰিব নালাগে দিয়ক। একো নহয় দিয়া। আজি তুমি ৰেষ্ট লোৱা। মীৰা, ইয়াৰে মেডিচিনখিনি কেতিয়া খুৱাব লাগে মোক দেখুৱাই দিয়াচোন। এইটো ব্ৰেকফাষ্টটো আগত খুৱাব লাগিব। এইটো দিনৰ ভাত খোৱাৰ আগত, আৰু এইটো ৰাতি ভাত খোৱাৰ আগত, আৰু এইটো ৰাতি ভাত খোৱাৰ পাছত। এতিয়া আপুনি এইটো খুৱাই দিয়ক। ঠিক আছে। আজি ভাত কিন্তু মই বনাম। এই শুনচোন শুন, মোৰ কাৰণে আজি মাছ বনাবি দেই। ঠিক আছে, মই আনিবলৈ কওঁ ৰ'বা। ঐ, দেখিলি তাইৰ মোলে কিমান মৰম। মৰমটো আছেই।
তুমি বহুত লাকি। কি কলি লাকি? ক'তনো লাকি? তাই ইয়াত একেলগে থকাহেঁতেনে মই লাকি হ'লোহেঁতেন। কিন্তু এইবাৰ যেতিয়া তাই আহিছে, মই তাইক আৰু ইয়াৰ পৰা যাবলৈ নিদিওঁ। হেল্ল', মই আপোনাক লগ কৰিব বিচাৰোঁ, হ'ব ঠিক আছে, মই গৈ আছোঁ। কিন্তু মোৰ ঘৰত নহয়। বেলেগ এডোখৰ ঠাইত লগ কৰিব বিচাৰোঁ। অঁ, আৰু এটা কথা, আপুনি যে মোক লগ কৰিব সেয়া যাতে কাকো নকয়। কিয়? নহয় মানে, আপুনি আহিলে গম পাব। ঠিক আছে। আহিব কিন্তু, নহাকৈ নাথাকিব। হ'ব। একে হৈছে সকলো। তোৰ দেখোন সকলোবোৰ মোৰ নিচিনা হ'বলৈ গৈ আছে। ভাবিছিলোঁ 18 বোলে বিয়া দি তহঁতৰ সংসাৰখন অন্তত মোৰ দৰে নহ'ব। তহঁতৰ সংসাৰখন খুব ধুনীয়াকৈ পাৰ হ'ব। কিন্তু কিন্তু কি হৈছে হা? কি হৈছে দিনে দিনে তহঁতৰ? দুখ আৰু দূৰত্বৰ বাহিৰে মই দেখোন একোৱেই দেখা নাই। জানো, তোক মই বৰ ভালকৈ জানো, বুজিও পাওঁ। আৰাধ্যা কেনেকৈ চকুৰ আগত দেখি থাকিলে তোৰ কিমান কষ্ট হ'ব পাৰে। ইমান সহজ নহয় আন এগৰাকী নাৰীক এনেকৈ চকুৰ আগত সহ্য কৰি থকাটো। অথৰ্বই তোক বিয়া পাতি আনিছে আৰু আগৰ গৰাকী ঘৈণীয়েক ঢুকাইছে বুলি কৈছিল, কিন্তু তাৰ পাছত এতিয়া তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই বিলীন। আকাশী গংগা, আকাশী গংগা। 12 বছৰ পুৰণি অতীতটো মোৰ জীৱনৰ অভিশপ্ত সময়। সেই সময় বাগৰি গ'ল, মাত্ৰ ৰৈ গ'ল স্মৃতিৰ ক'লা দাগ। মাতৃৰ অভিশাপ জানো অথলে যায়? পিতৃৰ শোকত জানো মলম লগাব পাৰি? মোৰ বাবে প্ৰেম নিষ্ঠুৰ নিয়তিৰ পৰিহাস, শিৰৰ সেন্দুৰ অপ্ৰত্যাশিত ভৱিষ্যতৰ পৰিণাম। মোৰ কাহিনী এগৰাকী জীয়ৰীৰ জীৱন গাথাৰ, কাৰণ মই দুহিতা।